নমস্কাৰ সকলোলৈ পুনৰ এটি জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰ্মেশ্যন ভিডিঅ' লৈ। অসম লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত এটা পদ মুকলি হৈছে আৰু পদটোৰ বিষয়ে এতিয়া মই আলোচনা কৰিম। তাৰ আগতে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব যাতে আপোনালোকে পোনপ্ৰথমে ভিডিঅ'টো পাই যায়। Name of the post Assistant Mining Engineer under Mines and Minerals Department. Total post হ'ল এটা আৰু এইটো ওপেন কেটেগৰীৰ কাৰণে হ'ব। আপোনালোকৰ ইয়াতে স্কেল অফ পেটো থাকিব 30,000ৰ পৰা 1,10,000 লৈকে, গ্ৰেড পে 12,700, পেমেণ্ট 4। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটজন ইণ্ডিয়ান হ'ব লাগিব আৰু তেওঁলোকৰ এটা ভেলিড PRC ডকুমেণ্ট আৰু নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এটা থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন মাইনিং ইঞ্জিনিয়াৰিং হ'ব লাগিব যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা। আৰু এজ ৰিলেক্সেশ্যন থাকিব 21 ইয়াৰ্ছ আৰু মিনিমাম 21 ইয়াৰ্ছ আৰু 38 ইয়াৰ্ছ মেক্সিমাম। আৰু ইয়াত মই সদায় আপোনালোকৰ বাবে সঠিক আৰু সম্পূৰ্ণ বৈধ চাকৰিৰ তথ্য লৈ আহিম। যদি আপুনি অসম বা অসমৰ নতুন চাকৰি, চৰকাৰী চাকৰি আৰু ৰিক্ৰুইটমেণ্টৰ আপডেট নিয়মীয়াকৈ পাব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আৰু সঠিক তথ্য আপোনালোকৰ আগত আগবঢ়াবলৈ উৎসাহ দিয়ে। ইয়াতে মিনিমাম এজ 21 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'ব লাগিব। আৰু ST SCৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন মানে 43 ইয়াৰ্ছলৈকে যাব। 3 ইয়াৰ্ছ ফৰ OBC MOBC আৰু 41 ইয়াৰ্ছলৈকে যাব। এইটো PWBDৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন এটা থাকিব। আৰু PW কেটেগৰীৰ কাৰণে আপোনালোকে এটা বেঞ্চমাৰ্ক ডিছেবিলিটিৰ 40% যোনটো ডকুমেণ্ট হয় সেই ডকুমেণ্টটো আপলোড কৰিব লাগিব। আৰু যদিহে আপোনালোকে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছে তেনেহ'লে NOC এটা চাৰ্টিফিকেট দিব লাগিব, ন' অবজেকশ্যন চাৰ্টিফিকেট। স্মল ফেমিলি নৰ্মছৰ যোনটো এটা ডকুমেণ্ট পাব আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ টাইমত সেইটো PDF কৰি কিনে আপোনালোকে আপলোড কৰিব লাগিব। ষ্টাৰ্টিং ডেট ষ্টাৰ্ট হৈ গৈছে 25 জুনৰ পৰা 24 জুলাইলৈকে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 26 জুলাইলৈকে। তাৰ আগতে আপোনালোকে পে'মেণ্টটো কৰি দিব। জেনেৰেল আৰু OBC MOBCৰ কাৰণে বেলেগ বেলেগ পে'মেণ্ট থাকিব। জেনেৰেলৰ কাৰণে 297.20, OBC বা MOBCৰ কাৰণে 197.20, SC ST BPL PWBDৰ কাৰণে 47.20। আৰু এইটো পে'মেণ্ট ফিটো আপোনালোকে ৰিফাণ্ড নাপাব। এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব? মেইন যোনটো ৱেবছাইট হয় APSCৰ কাৰণে তাতে গৈ কিনে আপোনালোকে যদি ৰেজিষ্টাৰ কৰা নাই ৰেজিষ্টাৰ কৰি কিনে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন যোনটো প্ৰচেছ হয় সেই তাতে বেছিক ডিটেইলবোৰ দিব লাগিব। তাতে আপোনালোকে নিজৰ ফোন নাম্বাৰ আৰু পাছৱৰ্ডবোৰ মনত ৰাখিব আৰু তাৰপিছত আপোনালোকৰ নিজৰ যোনটো মেণ্ডেটৰী ফিল্ডছ হয় সেইটো ফিল আপ কৰি কিনে ডকুমেণ্টছ কেইটামান দিব লাগিব। ডেট অফ বাৰ্থৰ কাৰণে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে এইবোৰ এটা PDF চাইজত, এইটো চাইজটো তাতে মেনশ্যন কৰা থাকিব। আপোনালোকে সেইটো অনুসৰি আপলোড কৰিলে হ'ল আৰু তাৰপিছত প্ৰিভিউ বাটনটো কৰি কিনে এবাৰ চাই ল'ব যাতে ক'তো ভুল নাথাকে। তো তাৰপিছত ফাইনেল ছাবমিশ্যনৰ কাৰণে ক্লিক কৰিব। তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো প্ৰিণ্ট আউট হয় সেইটো আপোনালোকৰ নিজৰ লগত ৰাখি থ'ব। এতিয়া আপোনালোকক কি ডকুমেণ্ট লাগিব ইয়াতে দিয়া আছে। আপোনালোকে এবাৰ ভিডিঅ'টো প'জ কৰি চাই ল'ব, নহ'লে PDFটো মই কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে এবাৰ চাই ল'ব। ইয়াতে জন ৱাইজ আপোনালোকৰ শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী থাকিব। আপোনালোকৰ যোনটো সুবিধা হয় সেইটো চেণ্টাৰ দি দিব। এইখিনি আছিল আজিৰ কাৰণে। ভিডিঅ'টো এইখিনি চোৱাৰ কাৰণে অনেক ধন্যবাদ।